স্বাধীন কৰিব কাৰণে ধৰণৰ দুখ পাইছে মই মস্পিকা এটা কথা ক'ব গৈছো এটা বহুত দুখ লগা আজি জিএমসি খনৰ জিএমসিৰ অব্যৱস্থাটো লৈ আৰে আপুনি কথা ক'বলৈ সিসিটিভিটো মই এনেকে কথা নকওঁ মই সকলোকে এটা কথা আপোনাৰ আৰক্ষীয়ে নিজে ডাঙৰীয়াৰ ওচৰত তৰি আপোনাক গ্ৰেপ্তাৰ কৰে ভৰসা ৰাখে এনেকুৱা ঘটনাবিলাক তদন্ত হ'ব উচিত তদন্ত হ'ব আৰু যদি ভিডিঅ'টো আপোনালোকে দেখাই পালে কাৰ কাৰণে এনেকুৱা হ'ল কাৰ বাবে এটি দেবু শিশু নিজে নিজে বিছনা ৰেলিঙত লাগি ফাঁচি লাগি মৃত্যুবৰণ কৰিলে আৰু দুটি শিশু আছে সংকটজনক অৱস্থা এই সকলোখিনি বিষয় তদন্ত বিচাৰি আৰু লগতে এইখিনি বিষয় এক আলোচনাৰ ভিডিঅ' য'ত বহুত কেইটা ৰহস্য ফাদিল হ'ল আৰু বহুত কিছুমান কথা গম পোৱা গ'ল যে গুৱাহাটীৰ জিএমচিত এনেকুৱা ধৰণৰ ঘটনা কিয় হৈ থাকে তাৰে আলোচনাৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ শাস্ত্ৰীয়ে ইমিডিয়েট ৰিজাইন দিছিল দেল তাতো মানুহৰ মৃত্যু ঘটিছিল গতিকে আজি এই ঘটনাটো এনেকুৱা হৃদয় বিদাৰক ঘটনা আৰু জিএমচিত এইটো ঘটনাটো আজি নহয় আমি শুনা পাই আছো ঘটনাৰ পৰ ঘটনা হৈ গৈছে জুলাই মাহত আপোনাৰ তাতে অৰ্থপেডিক যিটো ব্লক আছে তাতে জুই লাগি গৈছে দৌৰি লাগিছে গোটেই জিএমচিত মই আজি আপোনাক মই এটা কাহিনী কওঁ জিএমচিত যেতিয়া কোভিডৰ সিচুৱেশ্যনৰ মোৰ পৰিবাৰ কোভিড হৈছিল জিএমচিত তাৰপিছত আমি ভাবিলোঁ প্ৰাইভেট হস্পিটেলত লৈ যাম আমি 108 মাতিলোঁ কিন্তু আমাক লৈ গ'ল জিএমচিলৈ প্ৰথমতে আমাক কোভিডৰ সময়ত তেওঁক লৈ গ'ল আপোনাৰ এডমিট কৰি দিলে ভিতৰত কিন্তু 2 ৰাতি কোভিডত আছিলে আপোনাক মই কৈছোঁ এগৰাকী লেডি যেনেকুৱা ধৰণৰ বাথৰুমৰ টয়লেটৰ অৱস্থা আপোনাক মই কৈছোঁ নহয় এইটো মানে আপোনাৰ একেবাৰে ৱৰ্ষ্ট টয়লেট তাৰপিছত আপুনি শুনিব তাতে তেওঁৰ যেতিয়া অকণমান বেছি হোৱা যেন পালে ছেমি আইচিউলৈ আনিলে ছেমি আইচিউত আনাৰ পাছত যিটো আপোনাৰ অক্সিজেন দিব লাগে যিগৰাকী নাৰ্ছে বা ডক্টৰে তত্ত্বাৱধানত অক্সিজেন মাস্কটো দিছে উল্টাই পেলাই লগাই দিছে তাৰপিছতে তো যেতিয়া চেক কৰিব আহিলে অক্সিজেন কমি গ'ল তাৰপিছত আপোনাৰ কি কৰিলে যে ইয়াৰ অক্সিজেন কৰিল কিন্তু তেওঁ সুস্থ মই লগত আছোঁ কাৰণ এজন এটেণ্ডেণ্ট থাকিব লাগে শুনিব দেই মানুহ কেনেকৈ মৃত্যু হয় এই জিএমচিত যে তেওঁলোকৰ তত্ত্বাৱধানত যে কি হৈ আছে তেওঁলোকৰ যে ভুল তাৰ একদম জ্বলন্ত উদাহৰণ আজি মই দিছোঁ তাৰপিছত কি হ'ল জানে অক্সিজেনটো কমাৰ লগে লগে তেওঁলোকে মই ডক্টৰ গৈ লগে লগে কৈছে ছাৰ ইহঁতৰ অক্সিজেন কমি গৈছে আৰু তেওঁ মাস্কখন অলপ মানে উল্টা পুল্টাকৈ লগাইছে মই ইয়েছ কোভিডৰ ঘটনাটো কৈছোঁ কোভিডৰ তাৰপিছত কি কৰিলে তেওঁক মানে একদম মেইন আইচিউলৈ পঠাই দিলে মেইন আইচিউলৈ পঠোৱা মানে আপোনাক মই ক'লোঁ তাৰ পৰা প্ৰায় 10% মানুহে বাচি আহে গোটেই ৰাতি আমি ভাবিছোঁ তেওঁ সুস্থ মানুহজনক আপোনাৰ মেইন আইচিউত পঠাইছে মানে কি হয় না গোটেই ৰাতি আমি হৈ হাল্লা কৰি ৰাতিপুৱা পাৰ্মিশ্যন লৈ পেলাই তেখেতক আমি প্ৰাইভেট হস্পিটেল নেম কেয়াৰত আনি তেওঁক বচাইছোঁ এই হৈছে জিএমচিৰ কাণ্ড এয়াই হৈছে আপোনাৰ বৰ্তমানৰ জিএমচি কাণ্ড আজি যি মাইনাটোৰ যি অৱস্থা মোৰ নিজৰ হৃদয় কান্দিছে মই আপোনাক তাৰমানে উপেন্দ্ৰ আপুনি ক'ব বিচাৰিছে যে তাত যিসমূহ কৰ্তব্যত চিকিৎসক থাকে বা নাৰ্ছ থাকে বা যিসকল চিকিৎসা কৰ্মী থাকে তেওঁলোক অনভিজ্ঞ সম্পূৰ্ণভাৱে অনভিজ্ঞ আৰু এটা কওঁ আপোনাক মই কাহিনী মোৰ এবাৰ আপোনাৰ নাকৰ পৰা মানে তেজ ওলাইছিল দেই তাৰপিছতে তাৰপিছত মই সেনেকৈ মানে আমি ভাবিছিলোঁ যে কোনোবা প্ৰাইভেট হস্পিটেল যাম কিন্তু আকৌ তেনেকৈ 108 মাতিলোঁ মোক জিএমচিত লৈ গ'ল লৈ গোটেই ৰাতি মোৰ ব্লিডিং গোটেই ৰাতি আপোনাৰ মই হৈছোঁ ৰাতি মই মিডিয়ামত এইটো 2009 মানৰ ঘটনা পুৰা ব্লিডিং একদম তাৰপিছত 3টা বজাততো ভয়ানক ব্লিডিং মোৰ নাকেৰে হৈছে তাৰপিছত মোৰ মাদাৰ ইন ল আছিল ডক্টৰজনে গৈ কৈছে যে ছাৰ তেওঁতো ভয়ানক ব্লিডিং হৈছে তেওঁতো মৰি যাব তাৰপিছত ডক্টৰে কৈছে এতিয়া নহয় অলপ 1 ঘণ্টাৰ পাছত যাম তাৰপিছত 1 ঘণ্টাৰ পাছত ডক্টৰ অহালৈকে মোৰ মানে অৱস্থা নাই তাৰপিছত মোৰ মাদাৰ ইন ল আপোনাৰ দৌৰি পেলাই বেলেগ ডক্টৰৰ তাত গৈ পেলাই মাতি অনাৰ পাছত মোক মানে কিবা এটা আপোনাৰ তেওঁলোকে হেৰি দিছে প্ৰটেকশ্যন দিছে এই 5টা বজালৈকে মোৰ গোটেই সাৰা ৰাত ব্লিডিং সেই ৰাতি মই মানে মাদাৰ ইন লতো ফোন নাই মই ফোন কৰিব নোৱাৰো মানে ইমাৰ্জেন্সি ৱৰ্ষ্ট ইমাৰ্জেন্সি চিকিৎসালয় এখনত এটা ইমাৰ্জেন্সি সাৰ্ভিস থাকে এটা ইমাৰ্জেন্সি বিভাগ থাকে আপুনি ক'ব বিচাৰিছে যে ইমাৰ্জেন্সি সময়ত যোৱা ৰোগীও তাত তৎকালীন ভাবে চিকিৎসা সেৱা পোৱাৰ পৰা মই নিজে ভুক্তভোগী তাতে মই কৈছোঁ যে মই মৃত্যুৰ পৰা বাচি আছোঁ মোৰ পৰিবাৰ মৃত্যুৰ পৰা বাচি আছে আজি আমি কেনেকৈ সিকিউৰড হ'ম আজি আপোনাক মই বেলেগৰ কাহিনী কোৱা নাই মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ আৰু আপোনাৰ এটা সবতকৈ আচৰিত লাজ লগা ঘটনা এই যিগৰাকী অধ্যক্ষ তেখেতক সুধিছে যে চিচিটিভিৰ মোক বস্তুখিনি দেখাওক তেওঁ কি কৈছে যে চিচিটিভি নাই আৰু তেওঁ কৈছে তাত চিচিটিভি কেমেৰা লগোৱা আছে মানে এই বিজেপি চৰকাৰখন এনেকুৱা হৈ গৈছে ইমান মিথ্যাচাৰী ভোট দিব যাওঁতে আপোনাৰ ভোটৰ আপোনাৰ যিবিলাক আপোনাৰ পলিং চেণ্টাৰত চিচিটিভি থাকে সেইটো কৈ আপোনাৰ 45 বছৰ ডিলিট কৰি দিয়ে এতিয়া আপোনাক ক'লো জিএমচি চাগৈ ডিলিট কৰি দিব এনেকুৱা ধৰণৰ অভদ্ৰ এনেকুৱা কাণ্ড এই বিজেপি চৰকাৰৰ যি 10 বছৰ শাসনত আপোনাৰ দিনক দিনে প্ৰত্যেকেৰ
সময়তে GMC হওক অকল GMC বুলি নহয় আপুনি গোটেই মাজুলীক চাওক মাজুলী মানুহে আপোনাৰ ঠেলাত লৈ পেলাই যেতিয়া প্ৰসূতি হয় ঠেলাত আহিব লগা অৱস্থা হস্পিটেলত আপোনাৰ অক্সিজেন নাথাকে তেনেকুৱা ধৰণে এই বিজেপি চৰকাৰ দিনত মানুহৰ মানে তেনেকুৱা একো পৰীক্ষা পোৱা নাই গতিকে মই এটাই ৰিকুৱেষ্ট এই অধ্যক্ষ ডাঙৰীয়া একদম নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ ৰিজাইন দিব লাগে আপুনি ব্যক্তিগত অভিজ্ঞতাৰ কথা ক'লে হয় আৰু এটা মই মাজতে কওঁ এই যিজন স্বাস্থ্যমন্ত্ৰী পৰহি এটা মই বাইট দেখিলোঁ তেখেতক তেওঁ কৈছে বোলে এটা চিঙৰা খাই 3 কিলোমিটাৰ খোজ কাঢ়িব লাগে আপুনি চাওকচোন তেওঁ উদ্ভট মন্তব্য শুনকচোন স্বাস্থ্যমন্ত্ৰী কৈছে এটা চিঙৰা আজি ইমান এজন স্বাস্থ্যমন্ত্ৰী এইবিলাক টুলুঙা মন্তব্য দিয়ে নেকি আজি আপোনাক কৈছোঁ যে সেই যিটো তেওঁ 3 কিলোমিটাৰ খোজ কাঢ়িব দিছে জাপানত 3 কিলোমিটাৰ যদি মানুহ এজন খোজ কাঢ়ে তাৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন হয় তেনেকুৱা জাপান ডেভেলপ হৈছে গতিকে এওঁলোকৰ আমাৰ অসমীয়া জাতিটো ক'লৈ লৈ গৈছে 5000 বছৰ পুৰণা দিনলৈ লৈ গৈছে গতিকে এই বিজেপি চৰকাৰৰ পৰা একো আশা কৰিব নোৱাৰি নতুন আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ ৰাইজে পৰিৱৰ্তন বিচাৰিছে গৰু চুৰ এই দলৰ পৰা একো আশা কৰিব নোৱাৰি মই মাজতে অলপমান কম তাৰমানে মই আচলতে আজি কোনো ৰাজনৈতিক বক্তব্য দিব খোজা নাই কাৰণ গোটেই বিষয়টোলৈ আমি সঁচাকৈ মৰ্মাহত হৈ আছোঁ সঁচাকৈ মানে অন্তৰৰ পৰা আমাৰ অন্তৰ কান্দি আছে গোটেই বিষয়টোলৈ মই GMCৰ মুখপাত্ৰ নহয় মই বিজেপি দলৰ মুখপাত্ৰ গতিকে আপুনি মই কৈছোঁ দেখোন বৈশ্য ডাঙৰীয়াৰ বক্তব্যটো সঁচা নে মিছা সেইটো তদন্তৰ আওতাত আহিব তেওঁ সঁচা কৈছে নে মিছা কৈছে কিন্তু মূল কথাটো হ'ল যে এগৰাকী দেৱ শিশু আজি এটা দুৰ্ভাগ্যজনক বেদনাদায়ক পৰিস্থিতিত তেখেতৰ মৃত্যু ঘটিলে আমি তাক লৈ আজি ৰাজনীতি কৰিব খোজা কোনো ৰাজনীতি মোক ক'বলৈ দিবনে মাজতে যদি মোক ক'বলৈ দিয়ে মই ক'ম নহ'লে মই মনে মনে থাকিম কওক কিন্তু দেউতাকৰ দুখ লগাটো মোৰ অন্তৰ বিদায় ফাটি গৈছে কাৰণে মই মনৰ কথা নাই বস্তুটো আজিৰ বিষয়টো ৰাজনীতিকৰণৰ বিষয় পলিটিকেল কথাই নাই পিতৃ মাতৃৰ যে বুকু সুধা হৈছে আজি এইটো সকলোৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপুনি বক্তব্যটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যটো মই যিটো কথা কৈ আছো একেধৰণৰ দুখ পাইছে মই স্পীকাৰ এটা কথা ক'ব গৈছো বহুত দুখ লগা অব্যৱস্থাটো লৈ আৰে আপুনি কথা মই এনেকে কথা নকওঁ CCTVটো চাব নিদিয়া আপুনি কৈ থাকক আপোনাৰ যেতিয়া কোৱা শেষ হয় তেতিয়া ক'ব আপুনি ক'ব আজি আমি একেবাৰে বিতৰ্কলৈ যাব খোজা নাছিলো আমি এইখিনিয়ে আলোচনা কৰিব বিচাৰিছো যাতে সেইটোৱে কথা মানে মূল বিষয়লৈ আহিব এতিয়া আৰু এটা কথা যে যিসমূহ বিসংগতি আমি সেই বিসংগতিসমূহৰ কথা আমি পাতিবই লাগিব আমি আলোচনা কৰিবই লাগিব যাতে আৰু এগৰাকী মই প্ৰথমতে ক'লো মই অপেনিং ৰিমাৰ্কছতে ক'লো এতিয়া মই তাৰ মাজত মই এটা কথা মস্তিকা কৈ দিওঁ এই GMC খনৰ আমিওতো তেখেতৰ যেনেকৈ ব্যক্তিগত অভিজ্ঞতা কৈছে আমাৰো অলেখ অভিজ্ঞতা আছে কাৰণ আমিতো GMC খনে মোটামুটি মানে আমাৰ মই নিজৰ ঘৰৰ পেচেণ্ট লৈ আহিছোঁ আমাৰ নিজৰ গাঁৱৰ বিভিন্ন আত্মীয় স্বজন লৈ বহুতবাৰ GMCত আহিছোঁ যোৱা একদম ছাত্ৰ অৱস্থাৰ পৰা এটা সময় আছিল আপোনালোক সকলোৱে স্বীকাৰ কৰিব যে GMCৰ গেটৰ পৰা নাকত ৰুমাল লৈ যাব লাগে ইমান অব্যৱস্থা আছিল হয় এতিয়া মই কোৱা নাই যে 100% সব হৈ গৈছে কিন্তু যোৱা 10টা বছৰত যোৱা 5টা বছৰত আপুনি যদি চাই এতিয়া অন্ততঃ GMCখন কিন্তু বহুত চাফচিকুণ হ'ল 2 নম্বৰ কথাটো হ'ল যোৱা 5টা বছৰত কেইটামান নতুন সংযোজন হ'ল যেনে কেঞ্চাৰ ইনষ্টিটিউট এটা হ'ল এটা অত্যাধুনিক ব্যৱস্থাৰে আপুনি দেখিব যে হৃদ আৰু স্নায়ু ৰোগৰ এটা উন্নত চিকিৎসাৰ ব্যৱস্থা হৈছে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল সংযোজন হৈছে অক্সিজেনৰ কাৰণে নতুন প্লান্ট হৈছে যেটো এখেতে কৈছিল হয় মই নিজে কোভিডত আপুনিতো আপোনাৰ পত্নীৰ কথা কৈছে মই নিজে কোভিডত এনেকুৱা সিৰিয়াস হৈছিলে মোৰ যে মইতো ভাবিছিলোঁ যে মই নাবাচিম মই কিন্তু GMCৰ চিকিৎসাতে মই কিন্তু বাচিছোঁ যেনেকৈ আপোনাৰ নেতিবাচক অভিজ্ঞতা আছে GMCক লৈ মই পজিটিভ আৰু GMCক লৈ মই কৃতজ্ঞ যে মোৰ জীৱনটো বচাই দিছে গতিকে সকলোৰে অভিজ্ঞতা বেলেগ আপোনাৰ নিগেটিভ অভিজ্ঞতাটো মই সন্মান জনাই কৈছোঁ যে বহুতৰ আছে না আপোনাৰ নহয় GMCৰ ব্যৱস্থা GMCৰ অব্যৱস্থাক লৈ অভিযোগ যুগ মানে বহুত বছৰ ধৰি আছে একেবাৰে আমি দুইগৰাকীকে ৰখাইছো দেই উপেন্দ্ৰ কমল দা অকণমান ঠিক আছে আজি অন্তত কাজিয়া কৰিলে ৰাইজে বেয়া পাব আজি কাজিয়া নকৰিব এইখিনি মুহূৰ্তত মোৰ সৈতে চিকিৎসালয়ৰ পৰাই তেওঁ কৰ্তব্যস্থলীত আছে এতিয়া জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ প্ৰাকৃতিশ বৰা মোৰ সৈতে সংযোগ স্থাপন কৰিছে প্ৰাকৃতিশ দা আপোনাক স্বাগতম জনাইছোঁ আলোচনাৰ মাজলৈ মোৰ অনুষ্ঠান কাউণ্টাৰ পইণ্টলৈ আপোনাক স্বাগতম জনাইছোঁ দীঘলীয়া সময় প্ৰাকৃতিশ দা আপুনি দীঘলীয়া সময় আপুনি শুনিছেনে হয় দীঘলীয়া সময় আপুনি শিশুৰ সৈতে সময় পাৰ কৰিছে শিশুৰ চিকিৎসা সেৱা আপুনি আগবঢ়াই আহিছে
আজি যেটো ঘটনা আপোনাৰ একদম উতঃপুতভাৱে জড়িত এটা বিষয় গতিকে শিশুৰ কথা যেতিয়া আহিল গতিকে মই আপোনালৈ ফোনটো কৰিলো ততালিকা আৰু আপুনি অনুষ্ঠানত বহিম বুলি ক'লে হয়তো আজিৰ দিনটোত আপুনিও যথেষ্ট মৰ্মাহত হৈছে কাৰণ এই শিশুসকলৰ সৈতে আপুনি দিন ৰাতি একাকাৰ কৰি আপুনি সময় পাৰ কৰে যেতিয়া এটা সন্তান জন্ম দিবলৈ যোৱাৰ ক্ষেত্ৰত এটা চিকিৎসালয় এখনৰ বা এগৰাকী চিকিৎসকৰ যিখিনি দায়িত্ব থাকে বা চিকিৎসালয় এখনত যিখিনি হা সুবিধা থাকিব লাগে সেইখিনি অকনমান আপোনাৰ পৰা জানিব বিচাৰিছো যে কেনে ধৰণৰ সুবিধা থাকিব লাগে চিকিৎসালয় এখনৰ ক্ষেত্ৰত আৰু যিসকল কৰ্তব্যত তাত নিয়োজিত থাকে সেই লোকসকল কেনে ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে যেহেতু সদ্যজাত এটি শিশুক কিখিনি কেয়াৰৰ প্ৰয়োজন হয় ডক্টৰ প্ৰাকৃতিশ বৰা আপোনাৰ পৰা জানিব বিচাৰিছো খবৰটো পাই আপুনি কোৱাৰ দৰে মানে মৰ্মাহত হোৱাৰ বাহিৰেও খুব আচৰিত হৈছোঁ আৰু এটা কথা যে এনেকুৱা খুব দুৰ্ভাগ্যবশতঃ যেনেকুৱা ধৰণৰ ঘটনা হ'ল এতিয়া কাক দোষাৰোপ কৰিম কেনেকৈ কৰিম সেইটো মানে কোৱাটো টান হৈ যায় এক প্ৰকাৰে ঘটনাটো হৈছে কাৰণ আমাৰ হস্পিটেলখন যদিও মেডিকেল কলেজ খুব ডাঙৰ হস্পিটেল কিন্তু কিছু ইন টাৰ্মছ অফ ভলিউম মানে যেতিয়া আমি বহুত মানুহক একেলগে চিকিৎসা কৰোঁ সেইটো হিচাপে ৰিচোৰ্চ লিমিটেড বুলি ক'ব লাগিব ৰিচোৰ্চ লিমিটেড মানে ষ্টাফৰ কাৰণে ষ্টাফ কম তাৰে আমাৰ ইনষ্ট্ৰুমেণ্ট কম বেবীবিলাকক চিকিৎসা কৰিবলৈ আৰু ইফালৰ পৰা যোনটো নাম্বাৰ অফ বেবিজ সেইটো বহুত বেছি আৰু এজ এ মেডিকেল কলেজ এইটো হয় যে আমি যোনটো ধৰণে বেবীবিলাকক চিকিৎসা দিব লাগে সেইটো হিচাপে পাৰা নাযায় বিকজ যোনটো নাম্বাৰ বা ভলিউমটো খুব বেছি হয় গতিকে আজি ঘটনাটোৰ বিষয়ে মই অলপমান গম লৈছিলোঁ মোৰ দুই এজন মোৰ বন্ধুৰ পৰা আৰু বাকী যি নিউজ পেপাৰত বা অন্য মিডিয়াৰ হেৰিত পঢ়ি পেলাই এটা কথা গম পালোঁ যে তিনিটা বেবী একেলগে আছিলে হেল্ডি বেবী আৰু জণ্ডিছৰ কাৰণে যোনটো ফটোথেৰাপি দিয়া যায় আৰু দুৰ্ভাগ্যবশতঃ যোনগৰাকী নাৰ্ছ অন ডিউটি আছিলে তেখেত কিবা কাৰণত হয়তো গাখীৰ বনাবৰ কাৰণে কিবা কাৰণত অলপ আঁতৰি থাকিব লগা হ'ল যোনটো সময়ত এই দুৰ্ভগীয়া ঘটনাটো হ'ল এতিয়া ডেফিনেটলি আমি মেডিকেল ফ্ৰেটাৰ্নিটি হিচাপে এই বস্তুটোৰ কাৰণে ৰেছপনচিবল আমি ভালে বেয়াই যেনেকৈ কাম কৰিছোঁ কিন্তু দোষাৰোপ আমাকে নিজকে কৰিবই লাগিব কাৰণ মাক দেউতাকৰ যোনটো ক্ষতি হ'ল এটোটো পুৰাব নোৱাৰা ক্ষতি হ'ল আমি প্ৰাকৃতিশ বৰা আপোনাৰ ওচৰলৈ আকৌ আহিম আপুনি এটা গুৰুত্বপূৰ্ণ আকৌ আহিম আপুনি আমাৰ অনুষ্ঠানত থাকিব অলপ সময় লাইনতে থাকক আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে একমাত্ৰ আশা ভৰসাৰ থল GMCH সমগ্ৰ ৰাজ্য সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আশা ভৰসাৰ থল GMCH গতিকে যি ধৰণে ৰোগীৰ সংখ্যা বাঢ়িছে ঠিক সেই ধৰণে তাত সাৰ্ভিস দিব পৰাকৈ তেওঁলোক অপাৰক বুলিয়ে ক'ব লাগিব কাৰণ একেখন বিছনাতেই তিনিটিকৈ শিশু তাত ৰখা হৈছে কমলদা মই আকৌ আপোনাৰ ওচৰলৈ আহিম মোৰ সুধিবলগীয়া আছে যে মোৰ প্ৰশ্নটো মই আপোনাক এতিয়া এৰি থৈ দিওঁ কাৰণ প্ৰাকৃতিজাৰ কথাখিনিৰ লগত মিল আছে যে কমাত GMCHত যেহেতু ৰোগীৰ সংখ্যাটো বাঢ়িবলৈ ধৰিছে ভিৰ বাঢ়িবলৈ ধৰিছে তেনে ক্ষেত্ৰত অকনমান ষ্টাফো বহুৱাব পৰা ব্যৱস্থা থাকে নেকি কাৰণ যেহেতু এগৰাকী চিকিৎসকে কৈছে যে আমি যেটো আজি ঘটনা দেখিলো যে এখন বেডতে কিন্তু তিনিজনকৈ শিশুৰ চিকিৎসা সেৱা বা যেটো ফটোথেৰাপিৰ কথা কোৱা হৈছে হেতু প্ৰকৃততে হয় জানো আপুনি হুদা মোক প্ৰশ্নটো মই GMCৰ অধ্যক্ষ ডাঙৰীয়া সুধিছিলো আবেলি একেটা আপুনি হুদা পঠাখিনি সুধিছো তেখেতে মোক যেটো ক'লে তাৰমানে 700ৰ পৰা 800ৰ ভিতৰত শিশু এটো মানে বিশেষ শিশু যেটো কেয়াৰৰ এটো মানে হেয়া এটো ইউনিট তালে 700ৰ পৰা 800 শিশু চিকিৎসা কৰিবলৈ আহে আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত যদি চাই তেনেহলে মুস্কান বুলি এটা সৰকাৰী সংস্থা আছে যিয়ে ৰেটিং দিয়ে ইকুৱালিটি ৰেটিং এই কোৱালিটি ৰেটিংত কিন্তু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যেটো শিশু কেয়াৰৰ যেটো ব্যৱস্থা এই ব্যৱস্থাটোৱে কিন্তু তেওঁলোকে এটা ভাল সুনাম কৰিছে তেওঁলোকে সুনাম তাত কঢ়িয়াইছে গতিকে মানে যদি হিষ্ট্ৰীটো চাই এনেকুৱা নহয় যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত GMCৰ যেটো শিশু আৰোগ্যৰ যেটো ইউনিট এই ইউনিটটোৰ ৰিজাল্ট ইমান বেয়া নহয় যেটো মই খা খবৰ লৈ পালো কিন্তু এটা মই সুধিছো আপুনি কোৱা কথাটো যে একেলগে তেওঁ এটা কথা ক'লে যে এই যি তিনিগৰাকী শিশুৰ কথা কৈছে তেওঁলোকক ওপৰৰ পৰা কিবা আমিতো ইমান নাজানো প্ৰেক্টিছ পৰা ডাঙৰে বিশেষকৈ জানিব কিন্তু তেওঁ মোক কোৱা মতে তেওঁলোকক ওপৰৰ পৰা হিট দিব লাগে তলৰ পৰা হিট দিবলগীয়া আছিলে গতিকে তেনেকুৱা এটা হেয়া
শ্বৰ্ট এটা ডিষ্টেঞ্চত তেওঁলোকক ৰাখিছিলে এনেকুৱা ধৰণৰ কথা ক'লে তাত কিবা এটা হ'ব পাৰে কিবা কি ধৰণৰ সেইটোৱেতো তদন্তৰ কাৰণে এতিয়াতো তেওঁলোকে যিহেতু কনফাৰ্ম নহয় যে মই আৰু এতিয়া ষ্টুডিঅ'ত বহিটো ক'লে নহ'ব তদন্তৰ এই কথাবিলাক ওলাব নিশ্চিতভাৱে ওলাব কিন্তু ঘটনাটো হ'ল GMCHত শিশু কেয়াৰৰ ব্যৱস্থাটো আমি আমাৰ সকলোৰে প্ৰত্যাশা পূৰণ কৰিব পৰাকৈ আৰু ভিৰ মানে GMCখনত ভিৰটো সাংঘাতিক হয় এইটো হয় আৰু GMCখন আমাৰ কাৰণে এটা এনেকুৱা যে GMCত গ'লে বাচি যাম আমাৰ গাঁৱৰ মানুহবিলাকৰ এতিয়াও তেনেকুৱা আমাৰ বৰপেটা মেডিকেল কলেজ হৈছে নলবাৰী মেডিকেল কলেজ হৈছে মানুহবিলাক কিন্তু GMCলৈ আহিব বিচাৰে এইটো এটা পুৰণা সেই যে GMCত আমি উন্নত চিকিৎসা পাম গতিকে আপুনি যিটো কৈছে সদায় ভিৰ থাকে মইতো গৈয়ে থাকোঁ GMCত বেলেগ বেলেগ পেচেণ্টৰ খবৰ ল'বলৈ বা বেলেগ পেচেণ্ট লৈ সাংঘাতিক ভিৰ থাকে গতিকে মই কৈছোঁ যে হয় তাত অব্যৱস্থাটো আজি দীৰ্ঘদিন ধৰি চলি আছে কিন্তু আপুনি যদি চাই যোৱা 10 বছৰত যদি উপেন ৰাজ নাথে কৈছে যে তেওঁ স্বীকাৰ কৰিব যে যোৱা 10টা বছৰত কিন্তু এই গোটেই অব্যৱস্থাটো বহুখিনি কমিছে বা যোৱা সময়ছোৱাত মই নিজে দেখিছোঁ যে আগতে আমি পেচেণ্ট লৈ যিটো গৈলে যি ধৰণৰ অৱস্থা হয় আজিকালি কিন্তু যথেষ্টখিনি উন্নত হৈছে কিন্তু মই কোৱা নাই যে আৰু উন্নত কৰাৰ থল নাই আৰু নিশ্চয় উন্নত কৰাৰ থল আছে তাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা লৈছে ল'ব আমি এটা বাণিজ্যিক বিৰতিলৈ যাব লাগিব আমি আকৌ আলোচনা অব্যাহত ৰাখিম কাৰণ গুৰুত্বপূৰ্ণ এটা কথা ক'লে যে যি ধৰণে শিশুৰ সংখ্যাটো বাঢ়িবলৈ ধৰিছে ঠিক সেই ধৰণে চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আৰু অলপমান সাৰ্ভিসৰ ক্ষেত্ৰত অকণমান বিসংগতি আছে যেন অনুভৱ হ'ল আজিৰ যেটো ঘটনা সংঘটিত হ'ল মই আকৌ আপোনাক সুধিব বিচাৰিছো যে শিশু এটা জন্ম দিয়াৰ ক্ষেত্ৰত চিকিৎসালয় এখনত কেনে সুবিধা থকাটো প্ৰয়োজন কাৰণ আপুনিও যেতিয়া এটা এই ধৰণৰ এটা অস্ত্ৰোপচাৰলৈ আগবাঢ়ে বা শিশু এটা জন্ম দিয়াৰ ক্ষেত্ৰলৈ আগবাঢ়ে তাৰ পিছৰ কেয়াৰখিনি যথেষ্ট বেছি কাৰণ এই যি তিনিটি শিশু এই তিনিটা শিশুৰ ফটোথেৰাপিৰ সময়তে এনে ধৰণৰ ঘটনা এটা সংঘটিত হ'ল নহবলগীয়া ঘটনা এটা সংঘটিত হ'ল আপোনাৰ ওচৰলৈ আহিছোঁ মই ভাবোঁ যে মোৰ আগৰ বক্তাজনে কৈ আছিল যে গুৱাহাটী মেডিকেল কলেজত খুব ভাল চিকিৎসা হয় তেওঁলোকে আগতে গম পাইছে এই কথাখিনি গতিকে সেইটো মোৰ সন্মতি দিছোঁ খুব ভাল চিকিৎসাই হয় কিন্তু তেওঁলোকৰ এটা কথা দিগদাৰী হয় যে যোনখিনি জেগা তেওঁলোকৰ আছে বা যোনখিনি ষ্টাফ আছে সেইখিনিয়ে যোনটো প্ৰেজেণ্ট বেবীবিলাকৰ লোড সেই লোডটো হয়তো যিমানখিনি ভালকৈ চাব পাৰিব লাগিছিলে সেইখিনি পাৰা নাই বিকজ অফ মানে এক্সট্ৰা লোড যোনখিনিৰ কাৰণে ষ্টাফ তেওঁলোকৰ হয়তো নাই আৰু এইটোৱে কামনা থাকিল যাতে ভৱিষ্যতে আমাৰ এইটো ঘটনাৰ পৰা আমি সকলোৱে শিক্ষা ল'ব লাগে স্বাস্থ্য বিভাগৰ উন্নয়ন হৈছে স্বাস্থ্য বিভাগৰ দুপদুপে উন্নয়ন হৈছে সকলোখিনি আধুনিকীকৰণ কৰা হৈছে সেয়া ঠিকই আছে সাধাৰণ লোকসকলৰ সুবিধাৰ্থে সাধাৰণ লোকসকলৰ সেৱাৰ্থে সকলোখিনি কৰা হৈছে কিন্তু আমি আশা কৰিছোঁ এনে ধৰণৰ ঘটনা এয়াই শেষ হওক প্ৰকৃতি আপোনাক ধন্যবাদ জনাইছোঁ ব্যস্ততাৰ মাজত আপুনি অকণমান সময় আমাক দিলে আপোনাৰ মতামতখিনি আপুনি আগবঢ়ালে মই আকাশ আপোনাৰ ওচৰলৈ আহিছোঁ চিকিৎসালয়ৰ পৰা শিশু চুৰি হয় 7মহীয়া সন্তান নোহোৱা হয় চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ চলি থকা অৱস্থাত অগ্নিকাণ্ড হয় আৰু সেই আধা অস্ত্ৰোপচাৰ কৰা শিশুক য'ত অগ্নিকাণ্ড হৈছিল আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে শিশু অস্ত্ৰোপচাৰ অৰ্থপেডিক ডিপাৰ্টমেণ্টত সেই অগ্নিকাণ্ড সংঘটিত হৈছিল শিশু এটিৰ অস্ত্ৰোপচাৰ চলি আছিল আৰু নাৰ্ছে আধা অস্ত্ৰোপচাৰ কৰা শিশুটিক কোলাত তুলি লৈ তলৰ ফ্ল'ৰলৈ দৌৰি আহিছিল সেই দৃশ্য কেমেৰাত বন্দী হৈছিল আৰু আজি যি ঘটনা সংঘটিত হ'ল সেয়া সকলোৱে গম পাইছে কিয় হৈছে বাৰে প্ৰথমতে আচলতে আজিৰ ঘটনাটোক লৈ আমি খুব দুখিত যে GMCH আপোনালোকে সকলোৱে কৈছে আমিও কৈছোঁ এটা কথা উত্তৰ পূৰ্বাঞ্চলৰ যিমান মানুহ আছে সকলোৱে আশা কৰে ভৰসা কৰে GMCHত এনেকুৱা এটা ঘটনা হ'ব বুলি আচলতে কোনেও নাভাবে গতিকে আটাইতকৈ ভৰসাৰ ডাঙৰ ইনষ্টিটিউশ্যনটোৱে হৈছে গুৱাহাটী মেডিকেল কলেজ আৰু সকলোৱে ইয়ালৈকে আহে এতিয়া মূল কথাটো হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আজি যেটো নৱজাতকৰ মৃত্যুৰ ঘটনা এই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে এই ঘটনাটোৰ কাৰণটো হৈছে যে ইয়াত গাফিলতি আছে মেডিকেল ষ্টাফ নাই বুলি কোৱা হৈছে ইয়াতে আপোনালোকে নিশ্চয় এই কথাবিলাক কিন্তু আমি আলোচনা কৰিব লাগিব এতিয়া আমি প্ৰথমতে বাৰু আমি পৰিয়ালবৰ্গক আসলে সমবেদনা জ্ঞাপন কৰিছোঁ যে নৱজাতকৰ মৃত্যুৰ পাছত আমি সকলোৱে যে এনেকুৱা ঘটনা যাতে পৰৱৰ্তী সময়ত নহয় তাৰে কামনা কৰিম কিন্তু মূল কথাটো হৈছে যে ইয়াত যিবিলাক বিসংগতি হৈ আছে গুৱাহাটী মেডিকেল কলেজত যি ধৰণৰ আসলে বিসংগতি হৈছে যে দেৱশিশুবিলাকক আমাৰ এই প্ৰাকৃতিক সিদ্ধাই যিবিলাক কথা ক'লে আসলে 3টা 4টা বেবিক এটা আপোনাৰ ৰখাৰ ফলস্বৰূপে আজি ঘটনাটো হৈছে বুলি কৈছে গতিকে সেই ঘটনাবিলাক যদি আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰি চাই আপুনি যিবিলাক কথা উত্থাপন কৰিছে যে দেৱশিশু চুৰি হৈছে এই
ঘটনাও হৈছে আপোনাৰ অপাৰেশ্যন কৰি থকাৰ সময়তো বিসংগতি হৈছে জুই লাগি হৈছে কেতিয়াবা এনেকুৱা ঘটনাবিলাক ঘটিছে আৰু এইবিলাকৰ কাৰণে ৰেছপন্সিবল কোন এতিয়া আমি কেৱল আজিৰ ঘটনাটোৰ কাৰণে আমি দুখ প্ৰকাশ কৰাটোৱে কাম হ'ব নেকি আমাৰটোতো বিয়াগম স্বাস্থ্য বিভাগ আছে আজি স্বাস্থ্যমন্ত্ৰী এগৰাকী আছে মুখ্যমন্ত্ৰী আছে তেওঁলোকে নিজক পুৰা দক্ষ বুলি কয় আজি এই দক্ষ মানুহবিলাক থকা অৱস্থাত কিয় ইমান আপোনাৰ বিসংগতি হয় কেৱল আজিয়ে হৈছে তেনেকুৱাটো নহয় আমি প্ৰতি মাহে দেখা পাওঁ এনেকুৱা ঘটনাবিলাক গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে জিএমচিএইচ কৰ্তৃপক্ষৰ যিটো বক্তব্য সেই আপোনাৰ তেওঁ অধ্যক্ষগৰাকী কথা কৈছে তেওঁ ৰেছপন্সিবল নলয় এতিয়া ঘটনাটোক লৈ তেওঁ যিটো উদাহৰণ দিলে যে ৰাজপথত দুৰ্ঘটনা হয় বিমানত আপোনাৰ দুৰ্ঘটনা হয় গতিকে স্বাভাৱিক ঘটনা বুলি তেওঁ আচলতে ক'ব খুজিছে কিন্তু আমি জানো আমি সকলো এটা কথা জানো যে আমাৰ যেতিয়া দুৰ্ঘটনা হয় দুৰ্ঘটনাৰ পৰা বাচিবৰ কাৰণে আমি মেডিকেলত যাওঁ গতিকে মেডিকেলত হোৱা দুৰ্ঘটনাটো আৰু কেনেকুৱা দুৰ্ঘটনা আপোনালোকে নিশ্চয় দেখিছে যে তাত ইনফ্ৰাষ্ট্ৰাকচাৰটো নথকাৰ দুৰ্ঘটনা হয় তাত প্ৰয়োজনীয় ষ্টাফ নাই যি আচলতে তাত ৰখিব লাগিছিল দেৱশিশুৰ কাষত থাকিব লাগিছিলে গতিকে তেওঁৰ এবচেণ্টৰ ঘটনাটো ঘটিছে আৰু এই ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থাপনাৰ ষ্টাফটো কোনে দিব তাৰ এতিয়া তাৰ কাৰণে চৰকাৰ ৰেছপন্সিবল এতিয়া কৈ থাকিলে কিটো হ'ব এতিয়া আমি যিবিলাক কথা দেখি আছোঁ যে বহুত উন্নয়ন হৈছে স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ দীৰ্ঘ সময় স্বাস্থ্যমন্ত্ৰী হিচাপে আছিলে আৰু আজি যিজনক দায়িত্ব দিছে অশোক সিংঘাল তেখেতটো নিজে গম নাপায় যে তেওঁ স্বাস্থ্যমন্ত্ৰী হয় নে নহয় তেওঁ নাজানেই সম্ভৱ গতিকে এনেকুৱা এজনৰ যেতিয়া আপোনাৰ স্বাস্থ্য বিভাগৰ মূল দায়িত্বত থাকিব তেনেহ'লে এনেকুৱা ঘটনাবিলাক ঘটি থাকিব গতিকে ইয়াৰ পৰা আমাক ৰিকভাৰ কৰিব লাগিব এতিয়া সেইটো পৰা ৰিকভাৰ কৰিবৰ কাৰণে এতিয়া স্বাস্থ্যমন্ত্ৰী এইজনক অতি সোনকালে আচলতে বৰখাস্ত কৰিবলৈ তেওঁ নিজেতো পদত্যাগ কৰা মানুহ নহয় গতিকে এই মানুহজনক প্ৰথমতে বৰখাস্ত কৰিব লাগে আৰু ৰেছপন্সিবল নথকা আমি এই অধ্যক্ষগৰাকীক তেখেতৰ কথা বতৰাবিলাকৰ পৰা আমি মানে আপুনি এতিয়া যদি তুলনা কৰিছে প্ৰাকৃতিক দাৰ কথা বতৰা শুনক আৰু তেখেতৰ জিএমচিএইচৰ কৰ্তৃপক্ষৰ কথা বতৰা শুনক আকাশ পাতাল পাৰ্থক্য সাধাৰণ মানুহৰ জীৱনৰ প্ৰতি আমাৰ বৰ্তমান দায়িত্বত থকা জিএমচিএইচৰ কৰ্তৃপক্ষৰ এই মূল যিজন অধ্যক্ষ তেখেতৰ যে কোনো ধৰণৰ আপোনাৰ মানে কোনো ধৰণৰ যে মূল্য নাই কোনো ধৰণৰ যে ৰেছপন্সিবিলিটি নাই সেই কথা প্ৰমাণ কৰিছে আজি গতিকে আপোনালোকে চাব আমি যিটো সময়ত মানে আমাৰ মেডিকেল মানে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হোৱাৰ কথাটো কৈ আছোঁ এই সময়ছোৱাত আপোনালোকে চাব যে আমাৰ যিটো নীতি আয়োগৰ ৰিপৰ্ট 2024 চনৰ শেহতীয়া ৰিপৰ্টটো অহা নাই সেই ৰিপৰ্ট যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম স্থান মানে আটাইতকৈ বেছি অসমতে আটাইতকৈ প্ৰসূতি মৃত্যু হয় আৰু আপোনাৰ নৱজাতক মৃত্যুৰ ক্ষেত্ৰত আমাৰ 33খন যি আমাৰ ৰাজ্য আছে সেই 33খন ৰাজ্যৰ ভিতৰত আপোনাৰ 30 নম্বৰ স্থানত আছে গতিকে আপুনি কেনেকৈ ক'ব এই ৰাজ্যখন যে আপোনাৰ স্বাস্থ্য খণ্ডত কিবা আমূল পৰিৱৰ্তন হৈছে বুলি লেকচাৰটো কেতিয়াও আপোনাৰ এনেকৈ আচলতে স্বাস্থ্য খণ্ডত যে কিবা পৰিৱৰ্তন আহিব সেই কথাটো কেতিয়াও নাই গতিকে আমাৰ কথাটো অতি স্পষ্ট এই ঘটনাটোক লৈ আমি যিটো সময়ত দুখ প্ৰকাশো কৰিছোঁ সেই সময়ছোৱাত কিন্তু আমি এই স্বাস্থ্য খণ্ডটোৰ কাৰণে আচলতে যাৰ আজি আপোনাৰ গুৱাহাটী মেডিকেল কলেজ আমি সকলোৱে স্বীকাৰ কৰিছোঁ যে আশা ভৰসাৰ আচলতে কেন্দ্ৰস্থল গতিকে এই চিকিৎসালয়খন এনেকৈ বিসংগতিপূৰ্ণভাৱে যদি চলি থাকে তেনেহ'লে অনাগত সময়ত যে ইয়াতকৈ ডাঙৰ ডাঙৰ ঘটনা হ'ব সেই কথাবিলাক প্ৰমাণ হয় আৰু আপোনালোকে যদি চাই সাধাৰণ মানুহে এতিয়া বহুতো অভিজ্ঞতাৰ কথা ক'ব পাৰে কিছুমান মানুহে কিন্তু তেওঁলোকে আপোনাৰ জিএমচিএইচত চিকিৎসাৰ পৰাও বঞ্চিত হৈ থাকিব লাগে এতিয়া আপোনালোকে ৰিসেন্ট যেটো আমি দেখিছিলো এটা ৰিসেন্ট ঘটনা নন্দিনী কাশ্যপে যে এগৰাকী লৰাক যে খুন্দিয়া দিলে সিদিনা সেই প্ৰসংগ দিয়াৰ পাছত আপোনাৰ 3 দিন চিকিৎসা নকৰাকে আপোনাৰ তাত থৈ দিয়া সেই অভিযোগটো আহিছে গতি অভিযোগবিলাক এনে অহা নাই আমিও কেতিয়াবা আমাৰ ঘৰৰ মানুহক জিএমচিএইচলৈ লৈ যাওঁ কিছুমান মানুহৰ ক্ষেত্ৰত তেওঁলোকে বৈষম্য কৰে সেই কথাটো আমি দেখি আছো কিছুমান নাচায় আপোনালোকে এই এতিয়াও যদি আপোনালোকে ভালকে সাংবাদিক লৈ যদি সাক্ষাৎকাৰ লয় পেশেন্ট বিলাকৰ বা তাৰ এটেন্ডেন্স বিলাকৰ যদি সাক্ষাৎকাৰ লয় তেতিয়া আপোনালোকে দেখিব সঁচা হচিকে আচলতে তাত ডক্টৰ বা আমাৰ যিবিলাক পেশেন্টৰ লগত যিটো সম্পৰ্ক থাকিব লাগে আচলতে সেই সম্পৰ্ক কিন্তু 13খন মেডিকেল কলেজ আজি এইমছ হল অসমত বিজেপি দিনতে এইমছ হল সাংসাৰিত এইমছ হল তেনেকে যদি চাই স্বাস্থ্য খণ্ডত পৰিৱৰ্তন হসাকৈ হৈছে আগতে আপোনাৰ স্বাস্থ্য খণ্ডত এটা ইনসিকিউৰিটি এটা নিৰাপত্তাহীনতাৰ আমি ভুগিব লগা হৈছিল এতিয়া আয়ুষ্মান ভাৰতে হওক মুখ্যমন্ত্ৰী ৰাজনীতি হওক মেডিকেল কলেজ মানে মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিলে নহব তাত প্ৰয়োজনীয় চিকিৎসা হ'ব লাগিব মেডিকেল কলেজত যিমান ষ্টাফ লাগে সেই ষ্টাফৰ ৰিক্ৰুইটমেন্ট হ'ব লাগিব নহলে মেডিকেল কলেজ আপুনি বনাই থাকিব তাত যদি চিকিৎসা কৰিবলৈ কৰিছো মই এটা কথা কৈছো আকাশ মই কৈ আছো যে এটো কথা কয় যে মেডিকেল কলেজ মই কৈ লওঁ মই কোৱাৰ পিছত আপোনালোক দুজনে একেলগে ক'লে মই কেনেকৈ এটা উত্তৰ মই এইটো কৈছে দিনক মানে আজি বহুতে এটা কথা কৈ থাকে যে মেডিকেল কলেজবিলাক হৈছে পৰ্যাপ্ত প্ৰফেচাৰ নাই চিকিৎসক নাই ঘটনাটো হৈছে কি আজি উপেন ৰাজে স্বীকাৰ কৰিব যে 60 বছৰত মাত্ৰ 3খন
এতিয়া মেডিকেল কলেজত শিক্ষাৰ্থী যিসকলে MBBS পঢ়িছে তেওঁলোকে 5 বছৰ পঢ়িব লাগে 4 বছৰ পঢ়ি তাৰপিছত ইণ্টাৰ্ণ কৰিব লাগিলে এবছৰ আকৌ প্ৰফেচাৰ হ'বৰ কাৰণে তেওঁলোকে আৰু উচ্চ শিক্ষা ল'ব লাগিলে তাৰমানে 7-8 বছৰৰ এটা শিক্ষাৰ পিছতে এজন প্ৰফেচাৰ হ'ব বা এজন কি কয় প্ৰথমতে তেওঁলোকে হেৰি হৈ সোমায় তাৰপিছত প্ৰফেচাৰ হয় শিক্ষক হ'ব মেডিকেল কলেজৰ গতিকে শিক্ষকৰ ক্ৰাইচিছ আমাৰ ইয়াত আছে কাৰণ সেই ব্যৱস্থাটো আমাৰ নাছিলে নহয় মেডিকেল কলেজবিলাক এতিয়াহে হৈছে আগতে 3খন মেডিকেল কলেজত মাত্ৰ 720টা চিট আছিলে এতিয়া আজি তাৰিখত 22ৰ ওপৰত চিট হৈছে আৰু এই 13খন মেডিকেল কলেজৰ কোৰ্সটো এতিয়া আৰম্ভ হ'ব তেতিয়া আৰু আমি শিক্ষাৰ্থী বাঢ়িব MBBS বাঢ়িব PG কৰা ষ্টুডেণ্ট বাঢ়িব তাৰপৰা আমাৰ প্ৰফেচাৰ বাঢ়িব ডাক্তৰ বাঢ়িব গাঁৱে গাঁৱে আমি ডাক্তৰ পাম তেতিয়া উন্নয়নৰ শিখৰলৈ লৈ গৈছে কমল দা মোৰ প্ৰশ্নটো এতিয়া তেজপুৰতো মেডিকেল কলেজ আছে চাব তেওঁ কৈছে মেডিকেল কলেজ আছে হস্পিটেল আছে ওকে ফাইন কিন্তু প্ৰত্যেকখন মেডিকেল কলেজ যদি একদম ইমাৰ্জেঞ্চি হৈ যায় বা হস্পিটেল হৈ যায় সব গুৱাহাটীলৈ ৰেকমেণ্ড কৰে মানে কি নাই তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আজি আপোনাৰ মানুহে তাতে যিবিলাক মানুহ যায় সকলোৱে আমাক মই এতিয়া তেজপুৰৰ মানুহ তাতে আমাৰ তেজপুৰৰ মেডিকেলত যদি কিবা ইমাৰ্জেঞ্চি যায় তাত ইনষ্ট্ৰুমেণ্ট নাই তাত মেডিচিন নাই বা তাত ভাল ডক্টৰ নাই লগে লগে গুৱাহাটী GMC লৈ আপোনাৰ ট্ৰান্সফাৰ কৰি দিয়ে ইমাৰ্জেঞ্চি এতিয়া আপুনি চাওক এখেতেও কৈছে তো মই অলপ আগতে কম বুলি ভাবিছিলোঁ যে নন্দিনী কাশ্যপে স্বামীনৰক যে আপোনাৰ যে ঘটনাটোত তেওঁ যে ইমাৰ্জেঞ্চিত যে GMC লৈ যোৱাৰ পাছত আজি যে ঘটনা হ'ল তেওঁলোকে পৰিয়ালেতো আপত্তি কৰিছে যে একদম এডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ কাৰণে আজি সেই ঘটনা হ'ল গতিকে উপেন্দা তেনেধৰণৰ অভিযোগ আছে হয় GMCত হয় সুবিধা যিমানেই দিছে ৰোগীৰ অৱস্থা বা আত্মীয় কেনেধৰণৰ অসহায় অৱস্থাৰ সৃষ্টি হয় সেয়া আমি বাৰে বাৰে বাতৰিত দেখুৱাই আহিছোঁ বা আমাৰ সাংবাদিকে কেতিয়াবা ইণ্টাৰনেটৰ ব্যৱস্থা তাত নাথাকে বা কেতিয়াবা চাৰ্ভাৰ ডাউন বুলি কৈও দিনৰ দিনটো শাৰী পাতি থাকিবলগীয়া হয় এটা টিকটৰ আশাত বা এটা টেষ্ট কৰাবলৈ যাওঁতেও বিভিন্ন ধৰণৰ বিসংগতি আছে বাৰু সেইবোৰ ঠিকে আছে কিন্তু পৰিৱৰ্তন বিচাৰে 10-15 বছৰ আগত মই নাট আপুনিয়ে কওক যোৱা 10-15 বছৰ আগতে আপুনি GMCত গ'লে যিটো পৰিৱেশ পাইছিলে আজি তেনেকুৱা পৰিৱেশ পাই নাই বহুখিনি উন্নত হৈছে মই কৈছোঁ যে আৰু কৰিব লগা আছে অসমৰ ৰাইজৰ কাৰণে স্বাস্থ্য খণ্ডত আৰু কৰিবলগীয়া আছে কিন্তু যোৱা 10 বছৰত যদি আপুনি চাই দেখিব যে সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হৈছে মই কোৱা নাই আৰু কৰিব লগা 10 বছৰ আগৰ GMC নাই নাকৰ সোমাল লৈ সোমাবলগীয়া চৰকাৰ আছিল তেতিয়া আৰম্ভ হৈছিল GMC পৰিৱৰ্তন আপোনাক মই ক'লো তেতিয়া স্বাস্থ্যমন্ত্ৰী আপোনালোকৰ মানুহজনেই আছিল মুখ্যমন্ত্ৰী বৰ্তমানত গতিকে চেঞ্জ আপোনাৰ 2001 চনৰ পৰা হৈছে মোৰ এটা কথা যে অসমৰ ৰাইজে যে GMCলৈ আহিব গতিকে অসমৰ ৰাইজক আমি এটা ভৰসা দিব লাগিব কাৰণ তেওঁলোকৰ আকাশ জলিও কৈছে আপুনিও কৈছে যে GMCখন আমাৰ আশা প্ৰত্যাশা আৰু সেইখন আমাৰ বিশ্বাসৰ ঠাই আজি পেচেণ্টবোৰ অহাৰ পাছত যদি তেওঁলোকে যদি আপোনাৰ এনেকুৱা ধৰণৰ যদি গাফিলতিটো তেওঁলোকে দেখা পায় তেওঁলোকে অন্তৰত আপোনাৰ আঘাত পাব 2 নম্বৰ তেওঁলোকে কি হ'ব বিশ্বাসটো নাথাকিব আজি আমাৰ মেছেজ কি যাব লাগিব আমাৰ মেছেজ যাব লাগিব যে হস্পিটেলত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো ভাল হ'ব লাগিব কমল দা এনে আমি সাধাৰণতে দেখোঁ যে যেতিয়া এটা ঘটনা হয় তেতিয়া আৰক্ষীয়ে তৎকালীনভাৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰে বা আৰক্ষীক চমজাই দিয়া হয় অভিযুক্তক আজিৰ যি ঘটনা হ'ল সেই ঘটনাৰ পাছত ঠিকে আছে তদন্ত কমিটি গঠন কৰিছে তদন্ত কমিটিয়ে তদন্ত কৰিব কিয় সেই চিকিৎসা কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসকগৰাকীয়ে বা নাৰ্ছগৰাকী কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই বা তদন্ত কমিটিয়ে তদন্ত কৰিব আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াটো সমানে আগবাঢ়িব পাৰে নে নোৱাৰে নাই আপুনিতো আমাৰ মুখ্যমন্ত্ৰীগৰাকী গৃহমন্ত্ৰী ডাঙৰীয়াইতো 2 ঘণ্টা আগতে যিখিনি 2-3 ঘণ্টা আগতে ইতিমধ্যে প্ৰতিক্ৰিয়া দি ক'লে যে গোটেই তদন্তটো সঠিকভাৱে যাতে হয় ক্ষিপ্ৰতাৰে হয় তাৰ কাৰণে তেখেতে ইতিমধ্যে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীগৰাকীক নিৰ্দেশনা দিছে আৰু আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ভৰসা ৰাখক বিশ্বাস ৰাখক আপুনি যি ধৰণে বিচাৰিছে হয়তো আপুনি ভবাতকৈ যদি গাফিলতি আছে মই কোৱা নাই যে গাফিলতি আছে সেইটো তদন্ত প্ৰমাণ হ'ব যদি তদন্তৰ প্ৰমাণ হয় যে কাৰোবাৰ গাফিলতি আছে তেনেহ'লে কঠোৰ শাস্তি পাব আপুনি বিশ্বাস আমাক একশ্যনটো লাগে যে বৰ্তমান যিগৰাকী অধ্যক্ষ আছে তেওঁ যেনেকুৱা ধৰণৰ আইনেহে কৰিব যেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ছুপাৰিণ্টেণ্ডেণ্টজনৰ বিষয়ে খালি নিলম্বন কৰা হৈছে চাওক দে এতিয়া আমি দেখো যে যিকোনো অভিযোগ দিলে লগে লগে আৰক্ষীয়ে আপোনাৰ গ্ৰেপ্তাৰ কৰে এতিয়া গুৰুতৰ অভিযোগ আহিছে পৰিয়ালৰ মানুহে অভিযোগ হৈছে অভিযোগটোতো সঁচা বুলিয়ে যে তেনেকুৱাই লাগিছে এফআইআৰ দিছে তাৰ পাছতো এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ নকৰা বিষয়টো এই কথাটোৱে সূচায় যে আইন কানুনৰ ন্যূনতম জ্ঞান আছে তেনেহ'লে এফআইআৰ দিলে মানুহ এজন এৰেষ্ট কৰে এনেকুৱা কথাও নহয় আৰে এফআইআৰ দিবই নালাগে ষ্টুডিঅ'ত বনাব নোৱাৰো
আমি ষ্টুডিঅ'ৰ পৰা আইনৰ এনেকুৱা ঘটনা দেখিছো আইনে নিজৰ বাটত যাব মাত্ৰ মই আপোনাক আপুনি এফআইআৰ দিব নালাগে এফআইআৰ নিদিলেও আপোনাৰ আৰক্ষীয়ে নিজে গোচৰ তৰি আপোনাক গ্ৰেপ্তাৰ কৰে গতিকে এনেকুৱা ঘটনাবিলাক ঘটিছে আৰু উচিত তদন্ত কমল মেধিয়ে যিটো কথা কৈছে যে 10 বছৰ স্বাস্থ্য খণ্ডৰ আমূল ঘটনা তেওঁ যিটো কথা কৈছে আপোনালোকে যদি চাই তেওঁলোকৰ চৰকাৰৰ যিটো তথ্য সেই চৰকাৰী তথ্য মতে তেওঁৰ যি 10 বছৰ আমূল পৰিৱৰ্তন হৈছে এই সময়ছোৱাত চৰকাৰী তথ্য অনুসৰি আপোনাৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত 2024 চনৰ এইটো পুৰণা 2024 চনৰ 2025 জিএমচিয়ে তাৰপাছত আপোনাৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত যেনেকৈ প্ৰথম স্থান আপোনাৰ নৱজাতক অনুষ্ঠান শেষ কৰিব লাগিব অনুষ্ঠান তথ্যটো দি লওঁ 1 লাখৰ ভিতৰত 167 জন প্ৰসূতিৰ মৃত্যু হৈছে আৰু দেশৰ ভিতৰতে একেবাৰে ৱৰ্ষ্ট পাৰফৰ্মেঞ্চ অসমত গতিকে সেইকাৰণে এই স্বাস্থ্যমন্ত্ৰী মুখ্যমন্ত্ৰীগৰাকীয়েও লাজ পাবলৈ কাৰণ জিএমচিৰ ওপৰত ৰাজ্যৰ ভৰসা আছে ঠিক আছে মই শেষ কৰিব লাগিব আটাইকে ধন্যবাদ জনাইছো কমল মেধি আপোনাক ধন্যবাদ থাকিল উপেন্দা ধন্যবাদ থাকিল আকাশ ধন্যবাদ থাকিল প্ৰাকৃতিজা ধন্যবাদ থাকিল দুৰ্ভগীয়া সেই পৰিয়ালটোলৈ আমাৰ ফালৰ পৰা সমবেদনা আমি জ্ঞাপন কৰিছো শক্তি দিয়ক ভগৱানে তেওঁলোকক আৰু যি দুজন শিশু যি দুগৰাকী শিশু এতিয়াও আমি গম পোৱা মতে বৰ্তমান সংকটজনক অৱস্থাত আছে তেওঁলোক ক'ত আছে কেনেকৈ আছে আমাৰ সাংবাদিকে খবৰ দিব আমি পৰৱৰ্তী বাতৰিত জনাম তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা আমি জনাম তেওঁলোক সোনকালে সুস্থ হওক আমি সেয়াই কামনা কৰিছো আৰু যিখিনি কথা আমি আলোচনা কৰিলো বিতৰ্কখিনি বাদ দি আমি এয়াই আশা কৰিছো যে সকলোৰে একমাত্ৰ আশা ভৰসাৰ থল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিসমূহ বিতৰ্ক হৈছে যিসমূহ ইতিমধ্যে বিসংগতিৰ কথা আমি বাৰে বাৰে কৈছো সেই বিসংগতিসমূহ নোহোৱা হওক এটা সুব্যৱস্থাৰ মাজেৰে চিকিৎসা সেৱা আগবঢ়াওক চিকিৎসা কৰ্তৃপক্ষই চিকিৎসালয় কৰ্তৃপক্ষ আৰু সমান্তৰালকৈ যিসকল ৰোগী আহে যিসকল লোকে ভৰসা কৰি ভগৱানৰ মন্দিৰলৈ আহে তাত যাতে তেওঁলোকে সুব্যৱস্থা লাভ কৰে আৰু এটা প্ৰশান্তিৰ হাঁহি লৈ তেওঁলোকে যাতে উভতি যায় সেয়া আমি আশা কৰিছো ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু ভিডিঅ'টো চাই হয়তো আপোনালোকে সকলোৱে গমে পালে আৰু এইটো নতুন নহয় জিএমচিত এনেকুৱা ধৰণৰ বহুতো ঘটনা হৈ থাকে যিটো মই কোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে সকলোৱে নিজে প্ৰত্যেক গম পাই থাকে সৰাজ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো মই এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই